এই খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যেহেতু বেংকৰ চাকৰিবোৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ আছে আৰু পুনৰ ষ্টেট বেংক SBI ফালৰ পৰা পোষ্ট মুকলি হৈছে। ইয়াত কোৱালিফিকেশ্যন কিমান লাগিব, বয়স কিমান লাগিব, অসমৰ কাৰণে কিমান পোষ্ট আছে, এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে, লাষ্ট ডেট কেতিয়া, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, বা কি ভাষা কি লেংগুৱেজ জানিব লাগিব, আমাৰ অসমৰ হ'লে গোটেইখিনি তথ্য জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি তেন্তে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। তেতিয়া মই এনেধৰণৰ বেংকৰ চাকৰিৰ লগতে যিকোনো চৰকাৰী চাকৰি এটা লোৱাৰ যদি আপোনাৰ সপোন আছে, যিকোনো চাকৰি অনলাইন এপ্লাই ষ্টাৰ্ট হ'লেই মই লগালগ ভিডিঅ' প্ৰস্তুত কৰি দিওঁ। আপোনালোকে প্ৰতিটো ভিডিঅ' নটিফিকেশ্যন পায়। আগন্তুক দিনত যদি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন আছে তেন্তে সপোনবিলাক দিঠক কৰিব পাৰিব। ঠিক আছে, ৰিক্ৰুইটমেণ্ট অফ SBI আপোনালোক এডভাৰটাইজমেণ্টটো হৈছে 25-26 কাৰণে ভেকেঞ্চি হয়। অনলাইন এপ্লাইটো অলৰেডি ষ্টাৰ্ট হৈ গ'ল। আপোনালোক এপ্লাই ষ্টাৰ্ট হৈ আছে 9/5/2025 9 মে'ৰ পৰা আপোনালোকে এপ্লাই চলি আছে, আৰু লাষ্ট ডেটটো হৈ গ'ল 29 মে' 2025 চনলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। SBI যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইন মাধ্যমত। আৰু যদি চাই টোটেলটো পোষ্ট বহুতেই আছে, টোটেল থাকোঁতে আপোনাৰ বহুত পোষ্ট আছে, প্ৰায় 2000+ পোষ্ট আছে। আমাৰ অসমৰ কাৰণে কিমান পোষ্ট আছে এইটো মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ। অসমৰ কাৰণে যদি চাই এইডোখৰতে নৰ্থ ইষ্ট বুলি অপশ্যনটো আছে। নৰ্থ ইষ্টত যিটো গোটেইকেইখন ষ্টেট পৰে, আমাৰ আছামটো একেবাৰে ওপৰত আছে। আমাৰ অসমৰ কাৰণে আপুনি আছামিজ জানিলেই হ'ব। আছামিজ, বেংগলী, বড়ো, মণিপুৰী, গোৱা, খাচী, মিজোৰাম, কোকবৰক, মানে অসমৰ কাৰণে আপুনি অসমীয়া জানিলে এপ্লাই কৰিব পাৰিব। ইয়াত যদি টোটেল পোষ্ট চাই, ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে 100টা আছে। তাৰে আপোনালোকৰ SCত 15টা আছে, STত 7টা, OBCত 27টা, EWSত 10টা আৰু জেনেৰেলত 41টা পোষ্ট আছে। আৰু বাকী এইখিনি ফিজিকেল হেণ্ডিকেপ বা PWD কেণ্ডিডেটৰ কাৰণে এইখিনি বাকীকেইটা পোষ্ট আছে। ৰিজাৰ্ভেশ্যন পোষ্টটো গম পালে। ইয়াৰ পিছতে আপোনালোকৰ নেক্সট কোৱালিফিকেশ্যন, বয়স এইখিনি আমি আলোচনা কৰি দিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। কোৱালিফিকেশ্যনটো অলপ বয়সটো এডুকেশ্যন কোৱালিফিকেশ্যন এইটো ধুনীয়াকৈ লিখা আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়াত গ্ৰেজুৱেটেড ইট এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি অৰ এনি ইকুইভেলেণ্ট কোৱালিফিকেশ্যন, মানে আপোনাৰ ডিগ্ৰী পাছ কৰিলেহে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব, মানে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। লগতে মেডিকেল, ইঞ্জিনিয়াৰিং, একাউণ্টো ইলিজিবল, মানে আপুনি এইখিনিত যদি কৰি থোৱা আছে তেন্তেহে আপুনি এপ্লাই কৰিব পাৰিব। আৰু বয়সটো যদি চাই 21 ইয়েৰ্ছৰ পৰা 30 বছৰলৈকে জেনেৰেল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। বাকী SC ST হ'লে 5 বছৰ, OBC হ'লে 3 বছৰ, PWD কেণ্ডিডেট হ'লে 10 বছৰ, এক্স ছাৰ্ভিচমেন হ'লে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু ইয়াতে ডেট অফ বাৰ্থটো ধুনীয়াকৈ দি দিছে জেনেৰেলৰ মতে 30/4/2004 পৰা 1/5/1995 ভিতৰত যদি আপোনাৰ জেনেৰেল কেণ্ডিডেট হয় তেন্তে এপ্লাই কৰিব পাৰিব। তাৰপিছতে আৰু কি দিছে আমি চাই লওঁ। কোৱালিফিকেশ্যন বয়সটো গম পালে। তাৰপিছতে আপোনালোকৰ আই চাইজ কিমান হ'ব লাগিব, কি কথা এইখিনিও ধুনীয়াকৈ দিছে। মই মুঠতে মেইন ইম্পৰ্টেণ্টকেইটা আপোনালোক কৈছোঁ, আৰু ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰামৰ চেনেল আছে তাতেই অফিচিয়েল জাৰি হোৱা এডভাৰটাইজমেণ্টৰ PDFটো দি থ'ম। আপোনালোকে তাৰ পৰা নিজে গৈ ভালদৰে পঢ়ি চাই ল'ব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। ইয়াৰ পিছতে মষ্ট ইম্পৰ্টেণ্ট হ'ল এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিহেতু এপ্লিকেশ্যন ফিজ যিসকল জেনেৰেল, EWS, OBC কেণ্ডিডেট হয় তেওঁলোকে 750 টকা কিন্তু এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আৰু যদি SC ST PWD কেণ্ডিডেট হয় তেতিয়া কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে, ফ্ৰীকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু বেংকৰ চাকৰিত গম পায় এপ্লিকেশ্যন ফিজটো অলপ বেছিয়ে কাটিব লাগে। আৰু ইয়াতে আপোনালোকৰ অবজেক্টিভ টাইপ অনলাইন টেষ্ট হ'ব 50 মাৰ্কৰ, ইংলিছ লেংগুৱেজৰ হ'ব 30 মাৰ্ক 30 মিনিট হ'ব, বেংকিং নলেজৰ ওপৰত 40 মাৰ্ক 40 মিনিটৰ ভিতৰত, জেনেৰেল এৱাৰনেছ এণ্ড ইকনমি 30 মাৰ্ক 30 মিনিটৰ ভিতৰত, কম্পিউটাৰ এপ্টিটিউড 20 মাৰ্ক 20 মিনিটৰ ভিতৰত। টোটেল আপোনাৰ 2 ঘণ্টা এক্সাম হ'ব, 120টা কুৱেশ্যন 120 মাৰ্কৰ থাকিব। তাৰপৰা ডেছক্ৰিপটিভ টাইপৰ হ'ব 30 মিনিটৰ এটা এক্সাম হ'ব 50 মাৰ্কৰ, ইংলিছ লেংগুৱেজৰ ওপৰত। তাৰপিছত এনেদৰে আপোনাৰ চিলেকশ্যন প্ৰচেছটো হ'ব। হাউ টু এপ্লাই, আপোনালোকৰ ষ্টেট বেংকৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু ডেছক্ৰিপশ্যনতে যিহেতু বেংক অফ বৰোদাৰো অনলাইন এপ্লাই চলি আছে, IDBI বেংকৰ এপ্লাই চলি আছে, সেই ভিডিঅ'কেইটা ইতিমধ্যে মই প্ৰস্তুত কৰিছোঁ। সেই ভিডিঅ'কেইটা লিংক ডেছক্ৰিপশ্যনত দি থ'ম, তাৰ লিংকৰ পৰা গৈ আপোনালোকে ভালদৰে চাই ল'ব যদি পোষ্টখিনিৰ প্ৰতি বেংকৰ চাকৰিৰ প্ৰতি ইণ্টাৰেষ্টেড হয়। সকলোলৈকে শ্বেয়াৰ কৰি দিব। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID গোটেইখিনি দি থোৱা আছে, ফেচবুক পেজৰ লিংকো দিয়া আছে। যদি মোৰ লগত জড়িত হৈ থাকিব বিচাৰে তেন্তে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব, লাইক কৰি দিব। ইনফৰ্মেশ্যনখিনি পাই যদি ভাল লাগে, নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি। আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।